হয়তো আপোনালোকে মানে এই কথাটো কোৱাটো অলপ উচিত হোৱা নাই, কাৰণ আইনগতভাৱে কি হ'ব কি নহ'ব আপোনালোকে অলৰেডি মানে কোনোবা এজনক দোষী ঘোষিত কৰিয়ে দিছে। কিন্তু আইনগতভাৱে ন'টিচ দিয়া হৈছে, ন'টিচৰ পিছত যদি তেওঁ নাহে তেতিয়া আইনগত ব্যৱস্থা হ'ব। তেওঁৰ এগেইনষ্ট যদি এভিডেঞ্চ ওলায় তেতিয়া একশ্যন লোৱা হ'ব। মই এটা কথা আপোনালোকক সকলোক ক'ব খুজিছোঁ, এটা ইম্পৰ্টেণ্ট কথা হ'ল যে নতুন যিটো আইন আছে সেইটো অৰ্ডাৰ 2 দিনৰ ভিতৰত হ'ব। যথেষ্ট অগ্ৰগতি হৈছে, আমি গোটেই নেটৱৰ্কটো পাইছোঁ আৰু মই আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত সেই গোটেইখিনি যিখিনি মানুহ সংস্থাপিত কৰিছিলে আৰু যিখিনি মানুহ এইটো জড়িত হৈ আছিলে, কাৰণ জড়িত হৈ থকা মানুহৰ ভিতৰত কিছুমান মানুহ আমাৰ এটা চুবুৰীয়া ৰাজ্যত থাকে, এই ৰাজ্যত বাসিন্দা হয়, তেওঁলোকৰো আমি নাম কালেক্ট কৰিছোঁ। গোটেইখিনি ডিটেইলছ আমাৰ হাতত আহিছে। আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে আমি খুব সোনকালে সেইটো ল'বলৈ সক্ষম হ'ম, এইটো মোৰ দৃঢ় বিশ্বাস। তেওঁৰ এগেইনষ্ট কেছৰ ট্ৰায়েল হ'ব পাৰে, তেওঁক কনভিক্ট কৰিব পৰা যায়। আগত যিটো বাধা আছিলে যে এবস্কণ্ডিং থাকিলে কোনোবা কাৰোবাক আপুনি কনভিক্ট কৰিব নোৱাৰে, ট্ৰায়েল কৰিব নোৱাৰে, এইখিনি বাধাটো আঁতৰাই দিয়া হৈছে। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, মই পাৰ্চনেলি ভাবোঁ যে কিছু সময়ৰ কথা, অন্ততঃ X হওক, Y হওক, Z হওক, তেওঁলোকে আইনৰ লগত আহি সমৰ্পণ কৰিবই লাগিব, তেওঁলোকে আইনৰ আওতাত আহিবই লাগিব। কোনো সেই তেনেকুৱা কথাই নাই, এই মোক কৈ ল'ব কথাটো। বৰ্তমান যিটো কেছ আছে, এই কেছটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছিলে। এইটো এনেকুৱা নহয় যে কোনোবা আহি কেছ দিছে। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত তেনেকুৱা যেতিয়া YBI এপৰ কথা আহিছিলে তেতিয়া মই আপোনালোকক সম্বোধিত কৰিছিলোঁ, এই কথাটো কৈছিলোঁ। এই YBI এপ যেতিয়া আমি প্ৰথম ইনভেষ্টিগেট কৰিছিলোঁ তেতিয়া আমাৰ হাতত যথেষ্ট তথ্য আহিছিলে যে এনেকুৱা বহুতখিনি এপ হওক নহ'লে আনৰেগুলেটেড ডিপজিট স্কিম হওক, সেইটো অসমত চলি আছে আৰু তাৰ এগেইনষ্ট একশ্যন ল'ব লাগে। এই কথাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ। তেতিয়া তেখেতে আমাক গ্ৰীণ ছিগনেল দিছিলে যে আপোনালোকে যেনেকৈ যি হাৰত যাব বিচাৰে সেইটো কৰক। তাৰপিছত প্ৰায় আজি 5 দিন 6 দিন আগতে আমি পুলিচ মুখ্যালয়ত এটা মিটিং কৰিছিলোঁ। মিটিঙত গোটেই SP সকল, CP, আমাৰ যিমান ছিনিয়ৰ অফিচাৰ আছিলে চব আমি ডিচাইড কৰিছিলোঁ কেনেকৈ এইটো আগবাঢ়ে। এই ইনভেষ্টিগেশ্যনটো কমপ্লিটলি মই 100% কৰিছোঁ, 100% টেকনিকেল ইনভেষ্টিগেশ্যন। পইচা দিয়া মানুহ কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, এই একাউণ্টৰ পৰা পইচাৰ কি হৈছে, সেই কোনোবাই ওৰেল ছাবমিশ্যন বা ওৰেল ষ্টেটমেণ্টৰ ওপৰত ডিপেণ্ড নকৰে। যাৰ যি ওলাব তাৰ ওপৰত তেনেকৈ একশ্যন লোৱা হ'ব। XYZ 2জন মানুহ 3জন মানুহৰ কাৰণে সেই ইনভেষ্টিগেশ্যন ৰৈ নাথাকে, তেওঁলোকৰ ওপৰত নিশ্চয় একশ্যন হ'ব। বাকী আপোনালোকে যি যেনেকৈ ইচ্ছা হয় লিখি থাকক, মোক ক'বলৈ একো নাই। কিন্তু মই এটাহে কথা ক'ব পাৰোঁ, যিখিনি মানুহ ইনভলভ হৈ আছে, টেকনিকেল এভিডেঞ্চ যেতিয়া যেনেকৈ আহিব তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। মই সদায় সেই কথাটো কৈ আছোঁ, DG হোৱাৰ পৰা মই সেই কথাটো কৈ আছোঁ। যিটো মানুহৰ এগেইনষ্ট প্ৰচিকিউটেবল এভিডেঞ্চ ওলাব তেওঁৰ এগেইনষ্ট একশ্যন নোলোৱাটো কোনো কাৰণেই নাই। সেইটো X হওক, Y হওক, Z হওক। মই এইটো একেবাৰে মোৰ মনত কোনো শংকা নাই। যিকোনো মানুহ যদি জড়িত হয়, আৰু এইটো যেনেকৈ মই আপোনাক কৈছোঁ, এইটো কোনো কাৰো ভাৰ্বেল ওৰেল ষ্টেটমেণ্টৰ ওপৰতে এভিডেঞ্চ আৰু কেছৰ ইনভেষ্টিগেশ্যন ডিপেণ্ড নকৰে। এই কেছটো 100% ড্ৰিভেন বাই টেকনিকেল এভিডেঞ্চ। তো টেকনিকেল এভিডেঞ্চ যাৰ এগেইনষ্ট ওলাব, যিয়ে নহওক, তাৰ এগেইনষ্ট আমি একশ্যন ল'ম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।